वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 পুহ সোমবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 12 জানুৱাৰী 2026 চন, ভাৰতীয় আজি 22 পুহ আৰু মোং 22 ৰজব। আজি সূৰ্যোদয় 5 ঘণ্টা 6:14 সূৰ্যাস্ত সন্ধ্যা 4:46 পমা মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ নৱমী তিথি, দিনৰ 12:43 আজি নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ, ৰাতি 9:05 আৰু আজিৰ যুগ হ'ল ধৃতি যুগ, সন্ধ্যা 6:12 কৰণ হ'ল গড়কৰণ। ধৃতি যুগত জন্ম জাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত, ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব আৰু শল্যনাশ ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি আগ্ৰহীও হয়। আৰু আজিৰ দিনটোত যিকোনো শল্যনাশ, পাথৰ স্থাপনা আদিৰ ক্ষেত্ৰত অতি শুভ যুগ। আৰু যিকোনো মাংগলিক যাত্ৰাৰ ক্ষেত্ৰতো আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি, মংগল, বুধ আৰু শুক্ৰ 4টা গ্ৰহ একেলগে যুতি হৈ বহি আছে ধনুক ৰাশিতেই। আৰু আজি বৃহস্পতি আছে মিথুনত বক্ৰী হৈ, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি যিহেতু চন্দ্ৰ বহি আছে তুলা ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, মহীশৰ অষ্টি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 9:05 দেৱাৰীগণ, বাঘৰ অষ্টি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যুগ। মৰণত দুখ নাই। ৰাতি 9:05 দুই পাত লাগিব। যাত্ৰা আজি নাই, ৰিক্তাদি দুখ। আৰু দিনৰ 12:43 তীৰ্থমিত যোগ, যাত্ৰা মধ্যম, পূবে যাত্ৰা নাই। ৰাতি 7:04 যাত্ৰা নাই, ষোলো যোগ দুখ। আৰু ৰাতি 9:28 পুনৰ যাত্ৰা মধ্যম, আৰু ৰাতি 12:06 যাত্ৰা নাই, নক্ষত্ৰ আদি দুখ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 12:43 দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিষ্টয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি পূবত আৰু দিনৰ 12:43 উত্তৰত। খাদ্যত আজি লাও, আৰু দিনৰ 12:43 কলমৌ শাক খোৱা নিষেধ। আৰু আজি কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:31 7 পৰা 8:51 22 কাল ৰাত্ৰি নিশা 9:52 6 পৰা 11:32 51 গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আজিৰ অমৃত যোগ দিনৰ 7:46 9:01 পৰা 11:17 ৰাতি 7:30 পৰা 11:04 2:37 পৰা 3:30 এই অমৃত যোগ। গতিকে এই সময়খিনিত যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি নৱমীৰ একদিষ্ট সন্দীপন, দশমীৰ সন্দীপন। বৰডেকাপাৰ সমাজ সেৱক প্ৰাক্তন শিক্ষক কেশৱ চন্দ্ৰ শৰ্মা, হালদিয়াতী সত্ৰত দীপকান্ত গোস্বামী, কৰতিপাৰ সত্ৰত বিশ্বেশ্বৰ গোস্বামী, কোৱালগুৰিত মুকলিপুৰীয়া গোস্বামী কৃষ্ণচন্দ্ৰ গোস্বামী, আৰু নগাঁও মাজজাজৰি শ্ৰী শ্ৰী বাঘমৰা বজালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰত্নেশ্বৰ গোস্বামী, মাজজাজৰি মাজভাগ আহতগুৰি সত্ৰৰ ডেকা সত্ৰীয়া সদানন্দ গোস্বামী তিৰুভাৱ তিথি। আজি স্বামী বিবেকানন্দৰ জন্ম দিৱস। দুধনৈ তিলাপাৰা নৱগ্ৰহ ধাম ত্ৰিনয়ন ব্ৰহ্ম মন্দিৰ প্ৰতিষ্ঠা দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰণয় লাভ, বৃষ ব্যয় বৃদ্ধি, মিথুন মনোবাঞ্ছা পূৰ্ণ, কৰ্কট দ্ৰব্যাদি লাভ, সিংহ অশান্তি, কন্যা গৃহ অশান্তি, তুলা দুশ্চিন্তা কষ্ট, বৃশ্চিক উদ্যোগত লাভ,
ধনু বন্ধুৰ বিবাদ, গতিকে আপোনালোকে নিজক সংযম কৰি ৰাখক। আৰু মকৰ হ'ল অত্যাধিক ব্যয়, পকেট চাই খৰচ কৰক। কুম্ভ বাধা বিপত্তি, সাৱধানে যাওক, আগবাঢ়ক, সতৰ্কতাৰে দিনটো পাৰ কৰক। মীন ধৰ্ম কৰ্মত ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।